নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আগৰ ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিলে তাৰ বাবে বহুত ধন্যবাদ। বহুত ধুনীয়া কমেণ্ট কৰিছে, মোৰ মানে পঢ়ি মনটো বহুত বেছি ভাল লাগিছে। আৰু এতিয়া ৰাতিপুৱা মই কোম্পানী ক্লাছ খালোঁ, তাৰপিছত এতিয়া বিছনা চিছনা ঠিক কৰোঁগৈ আৰু আজি মই কি কৰোঁ মানে দিনটোত সেয়াই দেখাম বুলি ভাবিছোঁ। আপোনালোকে চাই যাব ভিডিঅ'টো। আৰু মই ভিডিঅ' সদায় দিম বুলি ভাবিছোঁ, মানে দীপাংকৰ সদায় জোৰ কৰি থাকে যে ভিডিঅ' সদায় দিব লাগিব বুলি। মানে তাৰ এইটো হেৰি আৰু দিবই লাগিব মানে তাৰ মতে। খালি মই সদায় চাগে দিব নোৱাৰিম, যিমান পাৰোঁ মানে মই চেষ্টা কৰিছোঁ, মানে পৰালৈকে কৰি যাম আৰু নোৱাৰাকেইদিন নোৱাৰোঁ আৰু ন। আৰু এতিয়া বিছনা চিছনা ঠিক কৰি আহিলোঁ। আমাৰ এতিয়া আন্ধাৰ, লাইট চাইট কাৰেণ্ট নাই মানে। এতিয়া ভাজি আৰু কিবা কাটোগৈ। এইফালে ভাত খাবৰ কাৰণে এতিয়া ভেন্দি কাটি আছোঁ। এতিয়া 9টা বাজিছে। আমি দিনটোত মানে গোটেই দিনটোত দুবাৰে ভাত খাওঁ, এবাৰ ৰাতি আৰু এবাৰ 12টা-1টা বজাত সেনেকৈ। সেইটো কাৰণে এতিয়া ৰেডি কৰি আছোঁ। আৰু ভেন্দিকেইটা চব না ইমান ডাঙৰ বোলে ভেন্দি কাটি হৈ গ'ল। অকল মানে এনেকৈ বনাম, অকল ভেন্দি দি পিনে আলু নিদিওঁ। আলু দিলে কিবা পেটপিটিয়া টাইপ হৈ যায়, সেইকাৰণে অকল ভেন্দি দিম। আলু দিলেও ভাল লাগে, খালি মই আলু নিদিওঁ আৰু এতিয়া আজি আলু নিদিওঁ, সোনকালে দিওঁ বাৰু। আৰু মেইন বস্তু এটা বনিব আজি, সেইটো দেখাম বাৰু আপোনালোকক। এইখিনি মই ধুই মেলিয়ে কাটিছোঁ, কাৰণ পানী ভাৱটো থাকে যিহেতু, সেইকাৰণে মানে ধুই লওঁ আগত। এইফালে দাইল পাতি থৈছোঁ, দাইল, কোমোৰা আৰু বিলাহী। খুব বেছি খাই ভাল লাগে মোৰ এনেকৈ। আৰু এইখিনি চিনি পাইছেনে কি হয়? এয়া লেটা হয়, আমি লেটা বুলি কওঁ আৰু। এইখিনি সেইদিনাখন শিৱসাগৰৰ পৰা আমাৰ আপাহেঁতি আহিছিলে ন, সেই আপাহেঁতিয়ে লৈ আহিছিলে। আৰু এইখিনি এতিয়া ফ্ৰাই কৰিব আছে, ভাজিম আৰু পিঁয়াজ জলকীয়া দি পিনে। মোৰ বহুত বেছি এইটো খাই ভাল লাগে। কিছুমানে নাখাবও পাৰে, নোখোৱাসকলে আপোনালোকে বেয়া নাপাব। আমি খাওঁ যিহেতু, সেইকাৰণে দেখাই দিছোঁ আৰু। টেষ্টি হ'বলৈ ধনিয়া দি দিছোঁ। ধনিয়া দি দাইল খাই মোৰ বহুত বেছি ভাল লাগে। আৰু এই দাইলখিনি মানে কোমোৰা আৰু বিলাহী দি পিনে মোৰ দাইল চবতকৈ প্ৰিয়। যিমান তেল মাৰিলেও মানে এনেকৈ খাই মোৰ বহুত বেছি ভাল লাগে। মই দাইল ইমানটা নাখাওঁ, খালি এনেকৈ বনালে মানে মই বহুত খাই দিওঁ। দাইলখিনি হোৱাৰ লাষ্টত মই ধনিয়া দিছোঁ। দাইলখিনি হৈ গ'ল আৰু এতিয়া মই ভাজি বনাম। এয়া চাওক, ধুনীয়া হৈছেনে? এয়া সৰু সৰুকৈ কাটি দিছোঁ। এতিয়া এটা এটাকৈ মানে বনালে মানে নিমখটো নোসোমাই যায়, সেইকাৰণে মানে এনেকৈ
মাজতে হাফ কৰি দিওঁ। আমি মানে আগৰ পৰা এনেকৈ খাওঁ, হাফ মানে এনেকৈ আৰু এনেকৈ দুভাগ কৰি পিনে বনাওঁ, যাতে মাজৰ ভাগটোত নিমখ সোমাই যায়। এটাকৈ বনালে মোৰ সোৱাদেই নালাগে, মানে গোটাকৈ আৰু এইটো যেনেকৈ এনেকৈ বনালে মোৰ সোৱাদ নালাগে। এইফালে এয়া ভাজিও হৈ যাব এতিয়া, তাৰপৰা আকৌ লেটাখিনি বনাব লাগিব। আৰু এয়া বৈয়েও ভাত পাতি দিলে, মই বতা নাই বাৰু ভাত, বৈয়ে পাতিছে ভাত। আৰু এতিয়া ওলাই আহিলোঁ গা ধুই ভাত খাই পিনে। আমি বৌ ঘৰলৈ গৈ আছোঁ, বাগজানলৈ। আৰু আমাৰ বৌক মই ভালকৈ দেখুৱাই নাই, এদিন ভালকৈ দেখাম বাৰু। আজিকালি সেইবোৰ কৰিব নোৱাৰি। এতিয়া আমি কি কৰিব গৈছোঁ? ফ্ৰাইড ৰাইচ। এতিয়া আমি ফ্ৰাইড ৰাইচ খাব গৈছোঁ, মানে পকৰি খাম বুলি কৈছিলোঁ, খালি পকৰি দোকান বন্ধ, সেইকাৰণে এতিয়া ফ্ৰাইড ৰাইচ খাওঁগৈ। আৰু এতিয়া ঘৰ আহি পালোহি। মোৰ চাৰ্জ নাইকিয়া হৈ গৈছিলে, সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ। ঘৰত আহি অলপ চাৰ্জ দি লৈ পিনে এতিয়া মই ভিডিঅ'টো এণ্ড কৰি দিওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।